উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টংলা ছায়া চিনেমা হলত। আজি ৰৈ ৰৈ বিনালে দ্বিতীয়টো দিন। এই তৃতীয় দিনত মই আহি উপস্থিত হৈছোঁ ওদালগুৰি জিলাৰ টংলাত। মোৰ সহযোগীয়ে দেখুৱাই আছে এয়া হৈছে ৰৈ ৰৈ বিনালে, যি জুবিনৰ সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালে। এই চিনেমাখন ইতিমধ্যে সমাপ্ত কৰি অনুৰাগীসকল এনেদৰে ঘৰমুৱা হোৱা পৰিলক্ষিত হৈছে। মই অনুৰাগীসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'বা, কেনে হ'ল, অনুভৱ কেনে? ভাল লাগিছে, যেনেধৰণে আশা কৰিছিলোঁ তেনেকুৱা দেখা পাইছোঁ আজি। জুবিন থাকিলে আৰু ভাল লাগিলে, আকৌ ভাল লাগিল হয়, নাথাকিলেও ভাল লাগিছে, মানে ক'ব নোৱাৰোঁ, বহুত ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈয়ে জুবিন দা বিহীন এই ৰৈ ৰৈ বিনালে দৰ্শকসকলে আছে আমাৰ লগত। কি ক'বা, আৱেগিক হৈছা নেকি? সঁচাকৈ ভাষা নাই তেওঁলোকৰ। আইতা কি ক'বা, কি ক'ব, কি ক'ব? জয় জুবিন দা। আৰু কি ক'ব লাগে, জুবিন দা থাকিলে কি হ'ল হয়? জুবিন দা থাকিলে আৰু বহুত কি দেখা পালোঁ হয়। হয়, কি ক'ব জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কি ক'ব? জুবিন দা ন্যায় লাগে, সকলোৱে আমি আশা কৰোঁ জুবিন দাৰ কাৰণে ভৱিষ্যত আকৌ যেনেকুৱা ফিল্ম দেখা পালোঁহেঁতেন। হয়, সঁচাকৈয়ে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত এনেধৰণে অনুৰাগীসকল ওলাই আহিছে। এই মুহূৰ্তত টংলা চিনেমা হল, যি ছায়া চিনেমা হল, এই ছায়া চিনেমা হলত প্ৰায় 6টা দৰ্শনী তেওঁলোকে ব্যৱস্থা কৰিছে। 6টা দৰ্শনীত তেওঁলোকে আজি এই 4ৰ্থ নম্বৰ দৰ্শনী আপোনালোকে সমাপ্ত কৰিলে। কি ক'ব এই মুহূৰ্তত জুবিন দাৰ বিষয়ে? জুবিন দাৰ বিষয়েতো মানে কৰিব নোৱাৰি, যিটো কণ্ডিশ্যন হৈ আছে তাৰমানে। ভাবিছিলোঁ আৰু কিবা পাম বুলি, এতিয়াতো নাই, তেওঁ গুচি গ'ল। যিয়ে নহওক আমি তেওঁক চলাই নিব লাগিব। আমি আশা ইয়ং ল'ৰা ছোৱালীগিলাক আগবাঢ়ি নিয়ক। সেইটো কেনেকুৱা হৈছে চিনেমা, কেনেকুৱা হৈছে? বিৰাট ভাল, কল্পনা কৰিব নোৱাৰি আৰু। হয়, কি ক'ব বাইদেউ, কি ক'ব, কি ক'ব বাইদেউ? আপুনি আৱেগিক হৈছে, কি ক'ব? জুবিন দা থাকিলে কি হ'ল এই মুহূৰ্তত? বহুত আনন্দ পালে হয়, তেওঁৰ ওচৰত নাই। সঁচাকৈ মুখৰ ভাষা নাই তেওঁলোকৰ। এনেকৈ আৱেগিক হোৱা পৰিলক্ষিত হৈছে ওদালগুৰি জিলাৰ যি ছায়া চিনেমা হল। অনুৰাগীসকল ওলাই গৈ পৰিলক্ষিত হৈছে। কি ক'ব? ক'বলৈ ভাষা নাই মানে। তেওঁৰ এখন যে শেষ ফিল্ম হ'ব আমি ভাবা নাছিলোঁ আৰু কেতিয়াও এনেকৈ যে চাম আমি, মানে প্ৰকাশ কৰিব নোৱাৰি। জুবিন দা থাকিলে কেনেকুৱা অনুভৱ? জুবিন দা থাকিলেতো মানে ভাষা নাই আৰু ক'বৰ কাৰণে। মানে তেওঁ বহুত মানে ভাল পালে হয়, তেওঁৰ ফিল্মখন যে গোটেই অসমবাসীয়ে এনেকৈ মানে চাব। কিন্তু তেওঁ শেষ মুহূৰ্তলৈকে তেওঁ নাথাকিলে, মানে অসমবাসী বহুত দুখিত তাৰ বাবে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ এক আৱেগিক মুহূৰ্ত। অনুৰাগীসকল এনেধৰণে কান্দি কান্দি চিনেমা হলৰ পৰা ওলাই যোৱা পৰিলক্ষিত হৈছে। ওদালগুৰি জিলাৰ ছায়া চিনেমা হল, এই চিনেমা হলত বৰ্তমান মই উপস্থিত আছোঁ। বিভিন্ন অনুৰাগীসকলে তেওঁলোকে এই জুবিন দাৰ বিহীন যি ৰৈ ৰৈ বিনালে এনেধৰণে চোৱা পৰিলক্ষিত হৈছে। মই ফাইজুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।